অসমৰ ৰাইজৰ কাৰণত কি হ'ব, কি ডেভেলপমেণ্ট হ'ব, কোনটো কেনেকা কি কৰিম, সেইবিলাক ডিছকাশ্যন হ'ব লাগে। আজিকালি আমাৰ কেবিনেটত খোৱাৰ বস্তু লৈ ডিছকাশ্যন হৈ আছে, আইন বনি আছে। এই যিটো গোমাংসৰ কথাটো আহিছে, চাওক, কোনে গাহৰি খায়, কোনে গোমাংস খায়, কোনে ছাগলী খায়, এইবিলাক আমাৰ সংবিধানে যিটো ৰাইট দিছে তেনেকৈ চলি আছে। কোনটো খাব, কোনটো পৰিব, এইবিলাক কথা লৈ এটা গভৰ্ণমেণ্টে চিন্তা কৰিব লাগে নি? আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া কেবিনেটত কি ডিচিশ্যন লৈ আছে, ৰাইজে কিন্তু এইটো চোৱা নাই। ৰাইজে চাই আছে আমাৰ অসমৰ ডেভেলপমেণ্টটো কেনেকুৱা হ'ব। সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে, ফ্ল'ৰতো কৈ থাকে যে আমাৰ নেতৃত্বত আমি অসমখন কেনেকা 5খন ষ্টেটৰ ভিতৰত আনিম, সেইটো চিন্তা কৰি আছে। আৰু সদায় জাতপাতৰ ৰাজনীতি সেইটো চলি আছে। আমাৰ অসমত আমি গোটেই ধৰ্মাৱলম্বীৰ মানুহ শান্তিপ্ৰিয় আছোঁ। ভাৰত স্বাধীনৰ পৰা কোনে কি খাই আছে, কি পৰি আছে, চলি আছে। আজিকালি এইবিলাক কথা লৈ আমাৰ গোটেই দিন ৰাতি যিটো চৰ্চা হৈ আছে, ৰাইজৰ মানুহে কিন্তু এইটো ভাল পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে গাহৰি মাংসটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি বন্ধ কৰি দিয়ে তেনেহ'লে আমি চুচুৰাই গড়ৰ পৰা লৈ আহিম। কিন্তু আমি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ, আমি আৰু ক'ত যাম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এনেকুৱা আগতে 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত এটা কেটেল এক্ট বনাইছে, সেই এক্টত অসমখন চলি আছে, শান্তিপ্ৰিয় অৱস্থাত আছে। কোনে আইনটো ভংগ কৰিলে আইনত ব্যৱস্থা হ'ব, সেইটো ঠিকেই আছে। কিন্তু যোৱা কালি যিটো কৰিলে কেবিনেটত, এইটো এটা হাস্যকৰ কথা হৈছে। অসমৰ ৰাইজৰ কাৰণত কি হ'ব, কি ডেভেলপমেণ্ট হ'ব, কোনটো কেনেকা কি কৰিম, সেইবিলাক ডিছকাশ্যন হ'ব লাগে। আজিকালি আমাৰ কেবিনেটত খোৱাৰ বস্তু লৈ ডিছকাশ্যন হৈ আছে, আইন বনি আছে। এই যিটো গোমাংসৰ কথাটো আহিছে, চাওক, কোনে গাহৰি খায়, কোনে গোমাংস খায়, কোনে ছাগলী খায়, এইবিলাক আমাৰ সংবিধানে যিটো ৰাইট দিছে তেনেকৈ চলি আছে। কোনটো খাব, কোনটো পৰিব, এইবিলাক কথা লৈ এটা গভৰ্ণমেণ্টে চিন্তা কৰিব লাগে নি? আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া কেবিনেটত কি ডিচিশ্যন লৈ আছে, ৰাইজে কিন্তু এইটো চোৱা নাই। ৰাইজে চাই আছে আমাৰ অসমৰ ডেভেলপমেণ্টটো কেনেকুৱা হ'ব। সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে, ফ্ল'ৰতো কৈ থাকে যে আমাৰ নেতৃত্বত আমি অসমখন কেনেকা 5খন ষ্টেটৰ ভিতৰত আনিম, সেইটো চিন্তা কৰি আছে। আৰু সদায় জাতপাতৰ ৰাজনীতি সেইটো চলি আছে। আমাৰ অসমত আমি গোটেই ধৰ্মাৱলম্বীৰ মানুহ শান্তিপ্ৰিয় আছোঁ। ভাৰত স্বাধীনৰ পৰা কোনে কি খাই আছে, কি পৰি আছে, চলি আছে। আজিকালি এইবিলাক কথা লৈ আমাৰ গোটেই দিন ৰাতি যিটো চৰ্চা হৈ আছে, ৰাইজৰ মানুহে কিন্তু এইটো ভাল পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে গাহৰি মাংসটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি বন্ধ কৰি দিয়ে তেনেহ'লে আমি চুচুৰাই গড়ৰ পৰা লৈ আহিম। কিন্তু আমি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ, আমি আৰু ক'ত যাম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এনেকুৱা আগতে 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত এটা কেটেল এক্ট বনাইছে, সেই এক্টত অসমখন চলি আছে, শান্তিপ্ৰিয় অৱস্থাত আছে। কোনে আইনটো ভংগ কৰিলে আইনত ব্যৱস্থা হ'ব, সেইটো ঠিকেই আছে। কিন্তু যোৱা কালি যিটো কৰিলে কেবিনেটত, এইটো এটা হাস্যকৰ কথা হৈছে।